নমস্কাৰ, আপোনালোক সকলোকে নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে অনাগত দিনবোৰ আপোনালোকৰ জীৱন সুখ শান্তি সমৃদ্ধিৰে ভৰি পৰক তাৰেই কামনা কৰিলোঁ। 2026 চনৰ আজি 1 জানুৱাৰী অৰ্থাৎ 1 জানুৱাৰী আৰু এই 1 জানুৱাৰীতে দেখিবলৈ পোৱা গৈছে বিভিন্ন মঠ মন্দিৰত ভক্তগণৰ ভিৰ। এই যি দৃশ্যাংশ আপোনালোকে দেখি আছে স্ক্ৰীণত, এয়া হৈছে দক্ষিণ কামৰূপৰ বকুৱাৰকী থানাৰ অন্তৰ্গত ৰাজাপাৰাৰ হনুমান মন্দিৰ। আৰু এই ৰাজাপাৰাস্থিত হনুমান মন্দিৰত আজিৰ যি 1 জানুৱাৰী, সেই 1 জানুৱাৰীত দেখিবলৈ পোৱা গৈছে ভক্তৰ লানি নিচিঙা হত। ৰাতিপুৱাৰ ভাগৰ পৰাই এনেদৰে দক্ষিণ কামৰূপৰ সমান্তৰালকৈ গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে আহি তেওঁলোকে সেৱা লোৱা পৰিলক্ষিত হ'ল। এইদৰে হনুমান মন্দিৰত কি ডেকা বুঢ়া, কি যুৱক যুৱতী, কি পুৰুষ মহিলা সকলোৱে আহি এনেদৰে এই ৰাজাপাৰাস্থিত হনুমান মন্দিৰত এনেদৰে সেৱা লোৱাটো পৰিলক্ষিত হৈছে। আৰু এই দৃশ্যাংশ আচলতে প্ৰতিটো বছৰতে দেখিবলৈ পোৱা যায়। হনুমান মন্দিৰত মাঘ বিহুৰ সময়তে হওক বা নৱবৰ্ষৰ প্ৰথম দিনটোতেই হওক বা আমাৰ যি অসমীয়া মাহ বহাগ মাহ, সেই বহাগ মাহৰ প্ৰথম দিনটোতে হওক এনেদৰে এই হনুমান মন্দিৰত বিভিন্ন প্ৰান্তৰ পৰা আহি ভক্তগণে তেওঁলোকে আশীষ লোৱাটো পৰিলক্ষিত হয়। আৰু পূৰণমল জন ফাউণ্ডেশ্যনৰ গঠন কৰি গোৱালপাৰা জিলাৰ সমান্তৰালকৈ দক্ষিণ কামৰূপৰ বিভিন্ন প্ৰান্তত যিদৰে আচলতে ইয়াৰ অধ্যক্ষ শান্তি কুমাৰ জৈনে অৰ্থনৈতিক সামাজিক শৈক্ষিক দিশৰ উত্তৰণৰ ক্ষেত্ৰত বিভিন্ন কাম কাজ কৰি আহিছে, তেনেদৰে আমাৰ এই গোৱালপাৰা জিলাৰ সমান্তৰালকৈ দক্ষিণ কামৰূপৰ বিভিন্ন প্ৰান্তৰ যিসকল ভক্তগণ আছে তেওঁলোকক আচলতে ভক্তিৰসত বিলীন হ'বলৈ এনেদৰে এই হনুমান মন্দিৰটো প্ৰতিষ্ঠা কৰিছিল। আৰু তেতিয়াৰ পৰাই বছৰত কেইবাবাৰো এই ধৰণৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বাৰ্ষিক যি প্ৰতিষ্ঠা দিৱস সেয়া উদযাপন কৰাটো পৰিলক্ষিত হয়। আৰু ইয়াৰ লগে লগে 1 জানুৱাৰী, 1 বহাগ, মাঘ বিহু আদি যি মাংগলিক যি উৎসৱ পাৰ্বণ অনুষ্ঠিত হয়, সেই উৎসৱ পাৰ্বণসমূহতো দেখিবলৈ পোৱা যায় গোৱালপাৰা জিলাৰ লগতে দক্ষিণ কামৰূপৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে আহি এইদৰে হনুমান মন্দিৰত সেৱা লয়। আৰু প্ৰতিটো বছৰে এই হনুমান মন্দিৰৰ যি প্ৰতিষ্ঠা দিৱস সেয়া নৱেম্বৰ মাহত অনুষ্ঠিত হয়, আপোনালোকে বহুতেই জানে। সেই সময়ছোৱাতো ভক্তসকলে আহি ভিৰ কৰাটো পৰিলক্ষিত হয়। প্ৰতিটো মঙলবাৰেও দেখিবলৈ পোৱা যায় যে গোৱালপাৰাৰ লগতে দক্ষিণ কামৰূপৰ পৰাও বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন অঞ্চলৰ পৰা গাঁৱে ভূঞে আদি প্ৰান্তৰ পৰা ভক্তসকলে আহি আশীষ লয়। তো এয়া আপোনালোকক দেখুৱালোঁ কিদৰে ৰাজাপাৰাস্থিত হনুমান মন্দিৰত আজিৰ 1 জানুৱাৰীৰ দিনটোত বিভিন্ন প্ৰান্তৰ পৰা কিদৰে ভক্তসকলে আহিছে। তেওঁলোকৰ যি মনোবাঞ্ছা বা তেওঁলোকৰ যি মনৰ আশা, সেই আশা পূৰণৰ বাবে মূৰটোৱাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে। শেষত আপোনালোক সকলোকে পুনৰবাৰ নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।